2.0 পুনৰ এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা এই সপ্তাহটোত দ্বিতীয়বাৰলৈ অতি ৰহস্যজনকভাৱে এই মুলাই কাথনি যিখন অভয়াৰণ্য আছে যিখন 2.0 বুলি কোৱা হৈছে যিখন ব্ৰহ্মপুত্ৰৰ বালিচৰত নতুনকৈ যাদৱ পায়েঙে আৰম্ভ কৰিছিল আৰু তেখেতক সহযোগ কৰিছে যাদৱ পায়েঙৰ কন্যা মুনমি পায়েঙে কিন্তু অতি ৰহস্যজনকভাৱে সেই মুলাই কাথনি 2.0 বাৰম্বাৰ অগ্নিসংযোগ সংঘটিত হৈ আহিছে কোনে তাত জুই লগাইছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এইদৰে তাত এটা এনজিঅ'ৰ সহায়ত যাদৱ পায়েঙৰ কন্যা মুনমি পায়েঙে এই অঞ্চলসমূহত নতুনকৈ গছপুলি ৰোপণ কৰিছিল আৰু অতি ৰহস্যজনকভাৱে যেহেতু ব্ৰহ্মপুত্ৰখনৰ মাজত বালিচৰত এই মুলাই কাথনি 2.0 অভয়াৰণ্যখন তেওঁলোকে নতুনকৈ আৰম্ভ কৰিছে তাত কোনোবাই জুই লগাই থৈ গৈছে যাৰ ফলত তাত ৰোপণ কৰা বহু গছপুলি এইদৰে জুইত জ্বলা গৈছে বহু অন্য জীৱ-জন্তু জ্বলা যোৱাৰ আশংকা কৰা হৈছে ইয়াৰ আগতেও এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল ধোঁৱা আৱৰি ধৰিছিল তাৰ পিছত তেওঁলোকে প্ৰত্যক্ষ কৰিছিল যেতিয়ালৈকে তাত গৈ তেওঁলোক উপস্থিত হৈছিল তেতিয়া তাত কিন্তু বহু জীৱ-জন্তুৰ ভৰিৰ খোজো তেওঁলোকে দেখিবলৈ পাইছিল আৰু আজি এই যি ঘটনা সংঘটিত হৈছে এয়া দৃশ্যাংশ আপোনালোকক দেখুৱাই আছো যাদৱ পায়েঙৰ যিখন মুলাই কাথনি 2.0 অভয়াৰণ্য আছে যিখন নতুনকৈ তেওঁলোকে এখন অভয়াৰণ্য ৰূপ দিয়াৰ চেষ্টা কৰি আছে তেওঁলোকে নতুনকৈ গছপুলি ৰোপণ কৰি আছে এটা এনজিঅ'ৰ সহায়ত এই গছপুলি ৰোপণৰ কাম চলি আছে তাত কিন্তু এই ধৰণৰ ঘটনা বাৰম্বাৰ সংঘটিত হ'বলৈ ধৰিছে বৃক্ষৰোপণ কৰা এই চাপৰিটোত অতি ৰহস্যজনকভাৱে কোনোবা দুৰ্বৃত্তই অগ্নিসংযোগ কৰি যোৱাৰ সন্দেহ কৰা হৈছে আৰু এই সপ্তাহটোত দ্বিতীয়বাৰলৈ এই চাপৰিটোত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড সেই ঠাইলৈ কোনো যাব নোৱাৰে কেৱল এই যাদৱ পায়েঙৰ পৰিয়ালৰ লোকসকল যায় এনজিঅ'ৰ লোকসকল যায় কিন্তু নিশা হ'লে তেওঁলোকে সেই চাপৰিটোৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ তেওঁলোকৰ ঘৰলৈ গুচি আহে আৰু সেইখিনি সময়ৰ সুযোগ লৈ তাত কোনোবাই অগ্নিসংযোগ কৰিছে বুলি কোৱা হৈছে হয়তো এনেকুৱা হ'ব পাৰে গৰু বা মহ চৰাবলৈ অহা একাংশ লোকে তাত অগ্নিসংযোগ কৰি থৈ গৈছে নে কোনোবা অচিনাক্ত দুৰ্বৃত্ত ইয়াত আছে কাৰণ শেহতীয়াকৈ এটা অতি ৰহস্যজনক ঘটনা সংঘটিত হৈছিল যে বালি খননক লৈ যে ব্ৰহ্মপুত্ৰৰ চাপৰিসমূহত বা ব্ৰহ্মপুত্ৰৰ বুকুত বালি খনন হ'ব নালাগে বালি খনন হ'লে বা নদী খনন হ'লে এই মুলাই কাথনি অভয়াৰণ্যখনলৈ এটা অশনিক সংকেত বা এটা বেয়া সংকেত আহিব বা অসুবিধা হ'ব বুলি যাদৱ পায়েঙে বাৰম্বাৰ অনুৰোধ কৰিছিল জিলা আয়ুক্তক জনাইছিল বন বিষয়াক জনাইছিল কিন্তু তাৰ পিছত ৰহস্যজনকভাৱে সেই ঠাইত নদী খননৰ কাৰণে বালি খননৰ কাৰণে কিন্তু অনুমতি প্ৰদান কৰা হৈছিল আৰু সেই দুষ্ট চক্ৰই পুনৰবাৰ যাদৱ পায়েঙৰ এখন মুলাই কাথনি অভয়াৰণ্যখনক টাৰ্গেট কৰি লৈছে নেকি সেয়া কিন্তু একাংশই অভিযোগ উত্থাপন কৰিছে বহুতৰ মতে দুষ্ট চক্ৰই জানি বুজি অৰণ্য মাধৱ যাদৱ পায়েঙৰ মুলাই কাথনি 2.0 খনক টাৰ্গেট কৰি আহিছে কাৰণ শেহতীয়াকৈ যাদৱ পায়েঙক এই ক্ষেত্ৰত গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত তেখেতৰ কন্যা মুনমি পায়েঙে সহায় কৰি আহিছে বহু এনজিঅ' আগবাঢ়ি আহিছে কাৰণ যাদৱ পায়েঙক এতিয়া সমগ্ৰ বিশ্বই চিনি পায় যে এজন এনেকুৱা মানুহ যিজনে কেৱল একক প্ৰচেষ্টাত এখন অভয়াৰণ্য এখন জংঘল তেওঁ নিজেই কৰিবলৈ তেওঁ সক্ষম হৈছে যেটো বিশ্বৰ ভিতৰতে বিৰল তেনে এজন ব্যক্তিৰ সান্নিধ্য লাভ কৰিবলৈ বহু লোক তালৈ আহিছে বহুতে স্বতঃস্ফূৰ্তভাৱে গছপুলি ৰোপণ কৰিবলৈ আহিছে এনজিঅ' আছে কেইবাটাও কিন্তু তাত একাংশৰ কুদৃষ্টি পৰিছে একাংশৰ খেন চকু পৰিছে তেওঁলোকে তাত অগ্নিসংযোগ কৰিছে প্ৰথমতে মন্তব্য আহিছে যাদৱ পায়েঙৰ মন্তব্য আহিছে আৰু লগতে কন্যা মুনমি পায়েঙৰ মন্তব্য আহিছে মই দুটা মন্তব্য আপোনালোকক শুনাই ল'ব বিচাৰিছো সেই ঠাইখনত কোনো মানুহ দুনু নাযায় আৰু নিজান জেগা তাত জীৱ জন্তুবোৰ ৰাতিটো ঘূৰিব তাতে দিনটোত থাকে তাত হাতীৰ পৰা গড়ৰ পৰা বাঘৰ পৰা থাক এনেকুৱা অনুভৱ হ'ব পাৰে য'ত তাত গড় যেতিয়া থাকে মুকলি কৰিলে গড়টো মাৰিবলৈ সুবিধা হ'ব চোৰাং চিকাৰী থাকিব পাৰে তেওঁলোকেও জ্বলাব পাৰে আৰু তাত গৰু ম'হ ৰখীয়া আছে বাঘে গৰু ম'হ খায় বুলিও তাত মানে হেৰি কৰিব পাৰে জ্বলাব পাৰে তেনেকুৱা মানে মোৰ মনটোত আহি গৈছে কাৰণ যেহেতু তাত থকা যিখন আমাৰ ৰেভিনিউ গাঁও আছে কাৰ্তিক চাপৰিটো সেইবোৰ সিহঁতে নকৰে যেহেতু নকৰে তাহাঁতৰ নিজৰ এইটো আছুতীয়াকৈ এইটোতো ডিষ্টেঞ্চ আছে বহুত আৰু সেইকাৰণে তেওঁলোকেও কৈছে যে এইটোতো আমাৰ ইয়াৰ মানুহে তাত গৈ নাপায়গৈ আৰু সেইকাৰণে মই ভাবিছোঁ য'ত তাত আশে পাশে থকা বহি গাঁৱৰ পৰা আহি বহি ঠাইৰ পৰা আহি পেলাই যিবোৰ গৰু ম'হ খুটিছে মাছমৰীয়াই হওক বা চোৰাং চিকাৰীয়ে হওক তেওঁলোকৰ সুবিধা অকল জুই লগোৱাই নহয় তাত এনেকুৱা হৈছিল এটা সময়ত বহু চোৰাং চিকাৰী মানে বাৰিষা হ'লে হেৰি হৰিণা মাৰিবলৈ আহে 2012 চনৰ 1 আগষ্টত গড় এটা মাৰিছে তাৰ উপৰিও এতিয়া জুই লগাই মুকলি কৰি সেই হাবিৰ পৰা ওলাই আহিলে হয়তো গৰু মাৰিব পাৰে এইটোত মিয়া মানুহ নাই তাত
মানে এই অঞ্চলত মিয়া মানুহ নাই। আমাৰ অসমীয়া মানুহে আছে গোটেইখিনি, মিচিং জনগোষ্ঠীৰ মানুহ আছে, দাস সম্প্ৰদায়ৰ মানুহ আছে। কিন্তু মানে তাতে জুই কোনে লগাব পাৰে? মানে সেই যি গৰু সেইটো আতংকিত হয়, ন্যায় চোৰাং চিকাৰীও জ্বলাব পাৰে, আতংকিত হয়। বাঘৰ ভয়ত হয়তো গো পালকসকলে, মৌ পালকসকলেও জ্বলাব পাৰে। তেনেকুৱাত মানে সন্দেহটো আহি গৈছে, কাৰণ আমিবিলাক ম'হ গৰু পোহে কাৰ্তিক চাপৰি মানুহে, তাত গাঁৱৰ ভিতৰত থাকে, তাতে নিনিয়ে আৰু তালৈ নাযায়। গড় যিহেতু আছে তাত অস্থায়ীকে হ'লেও, তাত স্থায়ীকে পিছত হ'লেও, অস্থায়ীকে হ'লেও এতিয়া বৰ্তমান গড়কেইটা থকা অৱস্থাত তাত এইটো ৰক্ষণাবেক্ষণ দিবলৈ মই অনুৰোধ কৰিছোঁ। 11 ফেব্ৰুৱাৰী আৰু তৃতীয়বাৰ কালি 18 ফেব্ৰুৱাৰী। কিমান কি ক্ষতি হৈছে, গছ গছনি ডাঙৰখিনি একো নহয়, আৰু যিসকল সৰু আছে সিহঁতে একেবাৰে গুচি যাব শেষ হৈছে। আৰু কিন্তু গছ গছনিৰো আকৌ ৰিপ্লেণ্টেশ্যন কৰিব পাৰিম, কিন্তু জৈৱ বৈচিত্ৰ্যটো শেষ হৈছে নহয়। কালি যিটো হৈছে তাত কিমান জুই লাগিলে, কিমান এলেকাত জুই লাগিছে? বৰ্তমানটোত মই তাত যোৱা নাই, যিহেতু দেউতা অসমৰ পৰা বাহিৰ যাব, তেখেতক যাব দি এতিয়া আমি যাব ওলাই আছো। যিমান অংশ জ্বলিছিলে বহুত দূৰৰ পৰা, বহুত এটা এলেকা পৰ্যন্ত জুইটো দেখি পাইছে। যোৰহাটৰ বাইপাছৰ পৰাও মোক মানুহে ফোন কৰিছে, ইমান ডাঙৰ অগ্নিকাণ্ড। সেই হিচাপত এটা বৃহৎ এৰিয়াই গৈছে, তাত গৈ পাই এতিয়া চালেহে ভালকে গম পাম। মানে ডাঙৰ ডাঙৰ গছ গছনি জুই লাগিছে নেকি, জুইত জাহ হৈছে নেকি? নে যিখিনি নল খাগৰি বা খেৰ ইত্যাদি আছে সেইবোৰ জ্বলিছে? ডাঙৰ গছ গছনিবোৰ ক্ষতি নহয়। বৰষুণটো পালে তেওঁলোক আকৌ তাৰ পৰা পোখা চোখা ওলাব, কিন্তু যিখিনি তাত আৰু ফাগুণ মাহ শুকায়ো থাকে, যি শুকাই আছে সেইখিনি পাত চাতৰ পৰা যি শুকাইছে, তাত নল খাগৰিৰ পৰা যি বিৰিণা চিৰিণা আছে গোটেইখিনি গৈছে। আৰু তোমালোকে কি আহ্বান জনাবা যে বন বিভাগে হওক, আৰক্ষীয়ে হওক, প্ৰশাসনে হওক, তেওঁলোকৰ পৰা কি বিচাৰিছা? প্ৰথমৰ পৰাই আমি তেওঁলোকৰ পৰা তাত বৰ্তমানটো দেউতাই যিহেতু কৈছে অস্থায়ী হ'লেও তেওঁলোকে এটা কেম্পৰ ব্যৱস্থা কৰি পেলাই তাত দিনে নিশাই থকাটো ভাল আমাৰ মতে। আৰু যিহেতু তাত অকল কাঠনিত গছ গছনিয়ে নহয়, তাত জীৱ জন্তু বহুতখিনি আছে, বৰ্তমানো আছেই তাত। আৰু প্ৰশাসনক কঠোৰ ব্যৱস্থাটো গ্ৰহণ কৰক। বা মই অনুৰোধ মুখ্যমন্ত্ৰী মহোদয়লৈও জনাইছোঁ, বন মন্ত্ৰীৰ লগত যদিও কালি দেউতাই কথা পাতিছে, তথাপিও মই আকৌ এবাৰ জনাইছোঁ। আৰু আপোনালোকৰ সঁহাৰিটো আমাক বহুত প্ৰয়োজন। দেউতাক আমাৰ সেই দুখন গাঁও আছে, অৰুণা চাপৰি, কাৰ্তিক চাপৰি, আৰু সেই মোলাই কাঠনি নতুনকৈ গঢ়ি তোলা, এই বস্তুখিনিক জীয়াই ৰাখিবলৈ আমাক আপোনালোকৰ কাতৰ অনুৰোধ জনাইছোঁ। সেই আপোনালোকৰ ব্যৱস্থা গ্ৰহণ কৰক। আমাৰ সকলোৰে সহযোগিতা সহায় আছে, কিন্তু তাত সন্দেহ কাক কৰা হৈছে যে সেই গৰু ম'হৰ খুঁটিৰ লগত জড়িত যিসকল লোক আছে তেওঁলোক কেনেবাকে সেই ঠাই মুকলি কৰিবৰ কাৰণে জ্বলাব পাৰে নেকি? তেনেকৈও হ'ব পাৰে। আৰু তাত বহিৰাগত মানে আমাৰ ডিষ্ট্ৰিক্টৰ বাহিৰৰ তাত মাছমৰীয়া আছে, আৰু আমাৰ মোলাই কাঠনি আউটছাইডত, আমাৰ গাঁৱৰ আউটছাইডৰ খুঁটি আছে। আৰু ক'ৰ পৰা কি কোনে এতিয়া দেখা নাই, তথাপিও তেওঁলোকক সেই সুদা পোছা যদি কৰা হয়, সেইখিনি প্ৰশাসনৰ দায়িত্ব। তেওঁলোকে যদি সেইখিনি কঠোৰতম ব্যৱস্থা গ্ৰহণ যদি কৰে, ওলাই যাব। মানে যোৰহাটৰ বাহিৰৰ পৰা অহা তানে মাছ মাৰিবৰ কাৰণে অহা লোক তাত থাকে, নদীত থাকে সাধাৰণতে, এনেও থাকেই। আৰু বৰ্তমানো মই বৰ্তমান নাই দেখা তেওঁলোকক, আৰু লগো পোৱা নাই আজিলৈকে। কিন্তু মই ওচৰে পাজৰে মানুহক কথা পাতিছোঁ, তেতিয়া তাত জালুৱা আছে বুলিতো কৈছেই। মন্তব্য শুনিলে যাদৱ পায়েং আৰু তেখেতৰ কন্যাৰ, যে তাত কোনোবা দুষ্ট চক্ৰই অগ্নিসংযোগ কৰিব পাৰে, সেয়া চোৰাং চিকাৰী হ'ব পাৰে, বা তাত থকা অন্য জীৱ জন্তু চিকাৰ কৰিবলৈ অহা অন্য লোক হ'ব পাৰে। কিন্তু ঘটনাৰ তদন্ত বিচাৰিছে, আৰু সেই ঠাইটোত এটা অস্থায়ী কেম্পৰ ব্যৱস্থা কৰিব লাগে, য'ত বনকৰ্মী নিয়োজিত থাকিব, যাতে তেওঁলোকে তাত থকা বন্যপ্ৰাণীসমূহৰ তেওঁলোকে সংৰক্ষণ কৰিব পাৰে, তেওঁলোকক ৰক্ষা কৰিব পাৰে। কাৰণ যাদৱ পায়েং আৰু যাদৱ পায়েঙৰ যি কন্যা আছে মুনমি পায়েং, তেওঁলোকে এটা কথা কৈছে যে সেই বালি চাপৰিটোত কেৱল গছ গছনি নাই, তাত বহু জীৱ জন্তু আহে, গড়, বাঘ, হাতী, সকলো ধৰণৰ জীৱ জন্তু তাত আহে। আৰু ইয়াৰ আগৰবাৰ যিটো অগ্নিকাণ্ড সংঘটিত হৈছিল, তাত কিন্তু জীৱ জন্তু যা যোৱাৰো কিন্তু আশংকা কৰা হৈছিল। তেনে ঘটনা যাতে পুনৰাবৃত্তি নহয়, কাৰণ শেহতীয়াকৈ যাদৱ পায়েঙৰ সৈতে একাংশ মানুহৰ কিন্তু মত বিৰোধ হৈছে, সেয়া বালি খননক লৈও হ'ব পাৰে,
বা এনেকুৱা ধৰণৰ ভাল কাম কৰি থকাৰ কাৰণে হ'ব পাৰে একাংশ মানুহৰ চকু পৰি আৰু শেহতীয়াকৈ কন্যা মুন্মি পায়েঙে এনজিঅ'ৰ সহায়ত যেটো কাম কৰি আছে মুলাই কাঠনি 2.0 তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে যেটা অত্যন্ত প্ৰশংসনীয় পদক্ষেপ সমগ্ৰ বিশ্ববাসীয়ে তেওঁলোকক সহায় জনাইছে কিন্তু আমাৰ মাজৰ একাংশ আছে যিসকলে সেইবোৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে যাতে সেই ক্ষেত্ৰত চৰকাৰ প্ৰশাসনে ব্যৱস্থা কৰে তেওঁলোকে দাবী জনাইছে শীঘ্ৰেই সেই যিটো বালিচৰা আছে নতুনকৈ তাত অস্থায়ী কেম্পৰ ব্যৱস্থা কৰিবলৈ কৈছে সেই আৰক্ষী হওক বা বন বিভাগৰ লোক হওক যাতে তাত চোৰাং চিকাৰীয়ে অগ্নি সংযোগ কৰিব নোৱাৰে তাত যাতে গোপালক বা মহপালকসকলে সেই অগ্নি সংযোগ কৰিব নোৱাৰে বা যাদৱ পায়েঙৰ প্ৰতি খুব থকা বা যাদৱ পায়েঙক বেয়া পোৱা একাংশ লোকে যে তাত অগ্নি সংযোগ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰক যোৰহাট জিলা প্ৰশাসনে ধন্যবাদ